সৰ্বপ্ৰথমে আপোনালোকৰ আটাইকেইটা চেনেলক আমি শিৱসাগৰ জিলাৰ এই আদৰণি সমিতিৰ হৈ আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি উদৌ অসম মণ্ডল ভ্ৰমণ কেন্দ্ৰ সমন্বয়ক দ্বিতীয় দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশনখনি শিৱসাগৰ জিলাৰ আমন্ত্ৰণক্ৰমে আতিথ্যত আমি যোগদান পাতিবৰ কাৰণে আগবাঢ়িছিলোঁ আৰু ইতিমধ্যে আমাৰ অধিৱেশনখনৰ কিছু আৰম্ভ হ'ল। এই অধিৱেশনখনৰ মূল উদ্দেশ্য এনেকুৱাই আছিল যে আমি অসমৰ বিভিন্ন জিলাৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিসকলক ইয়াত একগোট হৈ আমি অনাগত সময়খিনিত NEP মতে যি শিক্ষা ব্যৱস্থা আগবাঢ়ি গৈ আছে সেই শিক্ষা ব্যৱস্থাসমূহক সৰুগত কৰি উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইটো এটা মূল উদ্দেশ্য। তাৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাখনৰো কিছু আমি কিয়দাংশ আমাৰ প্ৰতিচ্ছবি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। বিশেষভাৱে শিৱসাগৰ জিলাখনৰ আজি 2017-18 এনেকুৱা সময়ৰ পৰা ক্ৰমান্বয়ে ফলাফলৰ দিশসমূহ যদি আমি চাওঁ, বিদ্যায়তনিকেই হওক বা সহবিদ্যায়তনিক দিশেই হওক, প্ৰতিটো দিশতে যথেষ্ট আগবাঢ়িছে। সেইটো পেপাৰে পত্ৰই বা বিভিন্ন মাধ্যমৰ যোগেদি ইতিমধ্যে আপোনালোকে গমো পাইছে। আমি গুণোৎসৱৰ ৰিজাল্টেই কওক, অসম চৰকাৰে 4টা বৰ্ষত অনুষ্ঠিত কৰিলে 4টা বৰ্ষত শিৱসাগৰেই প্ৰথম, আৰু মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী সেই পৰ্যায়বিলাকতো এটা প্ৰথম দ্বিতীয় তৃতীয় স্থানতে থাকিবৰ কাৰণে সক্ষম হৈছে। বাকী সহবিদ্যায়তনিক দিশতো ৰাষ্ট্ৰীয় হওক বা ৰাজ্যিক পৰ্যায়ত শিৱসাগৰ জিলাই যথেষ্ট বঁটা বুটলি আনিব ছাত্ৰ ছাত্ৰীয়ে বুটলি আনিবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি সেইটো এটা আমাৰ কাৰণে সৌভাগ্য হ'ল শিৱসাগৰ জিলা সমিতিৰ কাৰণে যে আমি ইয়াতে অনুষ্ঠিত কৰিব পাৰিলোঁ। আৰু তাৰ লগতে আমি ৰাজ্যখনৰ অন্যান্য জিলাসমূহকো আমাৰ শিৱসাগৰ জিলাৰ কৰি থকা কামসমূহকো আমি এটা দৃশ্যাংশৰ যোগেদি খুব খৰতকীয়াকৈ সেইখিনিও আমি প্ৰদৰ্শন কৰিলোঁ, কিয় শিৱসাগৰ মানে অদ্বিতীয় হৈ আছে। দ্বিতীয় এটা নতুন আমি কাম হাতত লৈছোঁ, যিটো এটা ৱেবছাইট আজি আমাৰ মুকলি কৰা হ'ল, যিটো ৱেবছাইটত শিক্ষা বিভাগৰ প্ৰতিটো বস্তু, প্ৰতিটো অন্যান্য যি ডিজিটেল প্লেটফৰ্ম আছে তাতে একেটা সেই ছাইটতে সন্নিৱিষ্ট হৈ থাকিব। তাৰ লগে লগে শিৱসাগৰ জিলাত বাকী যি আমাৰ কাম, নতুন কামসমূহ সেইবোৰ তাতে উপলব্ধ হ'ব, সেইটো চোৱাৰো এটা সুবিধা হ'ব। গতিকে দুটা আমি অগতানুগতিক কাম আজি এই ৰাজ্যিক পৰ্যায়ৰ অধিৱেশনখনৰ মাজেদি আমি কৰিবলৈ যত্ন কৰিলোঁ, যিটো বৰ্তমান AI যুগত খুব এটা সুবিধা হ'ব বুলি আমি ভাবিলোঁ। তাৰ লগত সংগতি ৰাখি এখন সমন্বয় নামৰ এখন আমাৰ আজি স্মৃতিগ্ৰন্থও ইয়াতে উন্মোচন হ'ল। গতিকে আমি এইকেইটা কামেৰে আমাৰ কামখিনি আজি সমাপন কৰিবলৈ গৈ আছোঁ, আৰু কিছু আমাৰ কাৰ্যসূচী বাকী আছে, য'ত আমাৰ কিছুমান সুবিধা অসুবিধাখিনিও আমি জনাবৰ কাৰণে এই প্লেটফৰ্মৰ যোগেদি চেষ্টা এটা কৰিম। ধন্যবাদ। গুৰুত্বপূৰ্ণ অংশবাদ কৰিছে আমাৰ সভাপতি ডাঙৰীয়া, আমাৰ সন্মানীয় CRCC-সকলে বহু কষ্ট কৰি আমাৰ জিলাখনৰ আটাইখিনি ষ্টুডেণ্টকে সামৰি ক্লাছ 1 আৰু 2 প্ৰতিটো ক্লাষ্টাৰতে প্ৰতিখন বিদ্যালয়তে এটা আমি জিলা পৰ্যায়ৰ এছেছমেণ্ট কৰিছিলোঁ। সেই এছেছমেণ্টটো আমাৰ মতে এতিয়ালৈকে চাগে কোনো জিলাতে সেই সময়ত হোৱা নাছিল। সেইটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ এটা কৃতকাৰ্যতা। আৰু আমি ইতিমধ্যে এটা কথা অনুমান কৰিব পাৰিছোঁ যে নিপুণ জিলা হিচাপে জিলাখন কিমান দূৰ আগুৱাই গৈছে, সেই ক্ষেত্ৰত আমি ইতিমধ্যে নিজকে অলপ আত্মবিশ্লেষণ কৰি চোৱাৰ সময় আহিছে। আৰু আমি এটা কথাত নিশ্চিত হৈছোঁ যে আমাৰ ল'ৰা ছোৱালীহঁতে নিজকে নিপুণ ছাত্ৰ ছাত্ৰী হিচাপে পৰিচিত কৰাত যত্নপৰ হৈছে, আৰু সেই ক্ষেত্ৰত আমাৰ সন্মানীয় শিক্ষাগুৰুসকলৰ লগতে আমাৰ সন্মানীয় CRCC বিষয়ববীয়াসকলৰ যথেষ্ট অনুপ্ৰেৰণা আছে। এতিয়া মই যেতিয়া জিলাৰ বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক লৈ এটি বিশেষ ব্যতিক্ৰমী কাৰ্যসূচী সম্পাদন কৰাৰ কথা মানস কৰিছিলোঁ, আৰু সেই উদ্দেশ্য আগত ৰাখি আমি শিৱসাগৰ জিলা শিক্ষা বিভাগৰ লগত যোগাযোগ পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ। সদৌ অসম সামাজিক আৰু ৰাজনৈতিক অৱদান, জনসংঘৰ
সভাপতি হিচাপে তেখেতৰ অৱদান আৰু কেন্দ্ৰৰ সেই সময়ৰ বিদ্যুৎ মন্ত্ৰী হিচাপে তেওঁৰ অৱদানসমূহৰ বিষয়ে মূলতঃ তিনিটা বিষয়ৰ ওপৰতে ইয়াতে চৰ্চা এই অনুষ্ঠানটোত হ'ব। ইতিমধ্যে বিদুপন ৰায়ডঙীয়া ডাঙৰীয়াই এটা বিষয়ৰ ওপৰত ক'লে, সেই বিষয়টো আচলতে মোৰেই আছিল, অলপ খেলিমেলি হ'ল। আমাৰ মন্ত্ৰী সাংসদ মহোদয়ে এটা বিষয়ৰ ওপৰত ক'ব। মই দুইটা বিষয়, জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আৰু তেখেতৰ সামাজিক আৰু ৰাজনৈতিক অৱদান, এই দুটা বিষয়ৰ ওপৰত মই অলপ চমুকে মই ক'বলৈ যত্ন কৰিম। ইতিমধ্যে আপোনালোকে জানে সকলো দলৰ কাৰ্যকৰ্তা ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী কোন আছিল, জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল, ইয়াত সকলো দলীয় কাৰ্যকৰ্তাই আছে আৰু এই বিষয়খিনিৰ ওপৰত আমি চৰ্চা কৰিম। আমি দলে আগ্ৰহ কৰোঁ যে নতুন নতুন কিছু যুৱক, ইউথ হওক, নিউট্ৰেল কিছুমান পাৰ্চন, তেওঁলোকো আহিব লাগে এনেধৰণৰ ছেমিনাৰবোৰত, যাতে তেওঁলোকেও অলপ জানক যে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়া কোন আছিল। ধন্যবাদ। ইয়াৰ পাছতে মই আপোনালোকৰ লগত আলোচনা কৰিবলগীয়া কেইটামান খুব জৰুৰী কথা আছে। মই ভাবোঁ যে এইকেইটা কথা আমি আলোচনা কৰাৰ প্ৰয়োজন। সদৌ অসম মণ্ডল সমন্বয় সমিতিৰ যিখন সমিতি আছে, যাৰ জৰিয়তে আজি আমি ইয়াত একত্ৰিত হৈছোঁ, এই সমিতিখন আচলতে অলপ সবল হোৱাৰ প্ৰয়োজনীয়তা নিশ্চয় আপোনালোক সকলোৱে অনুভৱ কৰে। মই এই হলটোত থকা প্ৰতিজন সমন্বয়ক আৰু ইমান দূৰ দূৰণিৰ পৰা কাছাৰ কামৰূপৰ পৰা আৰম্ভ কৰি অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈকে এই হলটোত 20জন হ'লেও 25জন হ'লেও মানুহ আহি আপোনালোক উপস্থিত হৈছে। কিন্তু দুৰ্ভাগ্য